ইতিমধ্যে গম পাইছোঁ অসম চৰকাৰে কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰি যিখন মুছলিম বিবাহ এক্ট 1935 আছিলে এই আইনখন বাতিল কৰি দিছে। আচলতে আমি বুজি পোৱা নাই আচলতে চৰকাৰে এখন গণতান্ত্ৰিক চৰকাৰ নে এক স্বৈৰাচাৰী ৰাজতন্ত্ৰৰ চৰকাৰ। তেওঁলোকে নিজৰ খিয়াল খুচি মতে যিখিনি ইচ্ছা তেওঁলোকে তেনেধৰণে কৰি আছে। তেওঁলোকে ৰাইজৰ কোনো মতামত গ্ৰহণ কৰা নাই। আজি যিসকল আমাৰ মুছলিম বুদ্ধিজীৱী আছিলে, আমাৰ যিসকল মাইনৰিটিৰ দল সংগঠন আছিলে, তেওঁলোকৰ লগত এক আলোচনা হ'ব লাগিছিলে আৰু এই বিষয়টো বিধানসভাত উত্থাপন হ'ব লাগিছিলে। কিন্তু তেনে কাম নকৰি তেওঁলোকে হঠাৎ একপক্ষভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি মুছলিম বিবাহ এক্টখন বাতিল কৰি দিছে। এই কাৰ্য আচলতে কোনো কাৰণত মানি ল'ব নোৱাৰি। ইয়াক আমি গোলাঘাট জিলা অঞ্চলত তীব্ৰ গৰিহণা দিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ এনেধৰণৰ কামৰ পৰা যাতে তেওঁলোক আঁতৰি থাকে আৰু ভৱিষ্যতে যদি এনেধৰণৰ কিবা আইন বাতিল কৰিবলগীয়া বা তেনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া থাকে তেওঁলোকে সকলো ৰাইজৰ মতামত গ্ৰহণ কৰি তেওঁলোকে দল সংগঠনৰ লগত আলোচনাত মিলিত হৈ পেলাই এনেধৰণে সিদ্ধান্ত ল'ব লাগে। এতিয়া আমি দেখিছোঁ চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে মুছলিম বিৰোধিতা কৰি আছে। ক'ৰবাত দেখিছোঁ তেওঁলোকে মাদ্ৰাছা বন্ধ কৰি দিছে, ক'ৰবাত তেওঁলোকে মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ চলাইছে। কেতিয়াবা হঠাৎ কোনো সিদ্ধান্ত নোহোৱাকৈ ৰাইজৰ লগত আলোচনা নোহোৱাকৈ হঠাৎ এখন মুছলিম বিবাহ আইন, অতি পুৰণি আইন, গুৰুত্বপূৰ্ণ আইন, এনেধৰণৰ আইন তেওঁলোকে হঠাৎ বাতিল কৰি দিছে। আচলতে ইয়াৰ পৰা আমি বুজিবলৈ বাধ্য হৈছোঁ তেওঁলোকে এক স্বৈৰাচাৰী ৰাজতন্ত্ৰহে চলাই আছে। ইয়াত যেন অসমত যেন এখন গণতান্ত্ৰিক চৰকাৰ নাই, ৰাইজে বনাই দিয়া চৰকাৰ ইয়াত আমি নাই যেন অনুভৱহে হৈছে। তেওঁলোকে নিজৰ খিয়াল খুচি মতে যি ইচ্ছাত তাকে কৰি আছে। গতিকে আমি দাবী জনাইছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ এনেধৰণৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰাৰ পৰা তেওঁলোকে যাতে বিৰত থাকে। অন্যথা আমি গোটেই অসমতে প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।